নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আহিছোঁ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ। এয়া ই ৰিক্সাইদি আমি গৈ আছোঁ হয়গ্ৰীৱ মাধৱ মন্দিৰ। পাওঁ পাওঁ অৱস্থা হৈছে আৰু বহুত ধুনীয়াকৈ বনাই থোৱা আছে। গুৱাহাটীৰ হাজোত আছে এই হয়গ্ৰীৱ মাধৱ মন্দিৰ। আমি সকলো মিলি ইয়াত আহিছোঁ। ইয়াত কাৰ পাৰ্কিং জেগা, ইয়াত গাড়ী ঘোঁৰা লৈ আহিলে ইয়াতে ৰাখিব পাৰে। ছাইডতে পূজা সামগ্ৰী পোৱা দোকানবিলাক আছে। ইয়াতে ভক্তসকলে পূজা সামগ্ৰী বস্তুবিলাক লয়। এয়া আহি আমি পাই গ'লোঁ ইয়াতে। সকলো মিলি বন্ধুবৰ্গ মিলি পেলাই আমি আহিছিলোঁ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ। অতি সুন্দৰকৈ বনাইছে, অতি পুৰণি মন্দিৰ। ইয়াৰ সন্মুখতে এটা ধুনীয়া পুখুৰী আছে। ষ্টেপ দি গৈ তাতে হাত ভৰি ধুব পাৰে ভক্তসকলে। বিৰাট ডাঙৰ পুখুৰী এই পুখুৰীটো, আৰু ধুনীয়াও মনোৰম দৃশ্য, অতি মনোৰম দৃশ্য। এইফালেদি সোমাবলগীয়া হয়। সন্মুখতে জোতা চেণ্ডেল খুলি থৈ যাব লাগে তলতে। বৰ ওখ ঠাইত আছে মন্দিৰ ভাগ। এয়া আমি ষ্টেপ দি ওপৰলৈ আগবাঢ়িছোঁ লাহে লাহে। চিৰিটো বৰ দীঘল। আহি এয়া ওপৰ পাই গ'লোহি। বৰ সৰুকৈ বনাবলগীয়া হৈছে কাৰণ আমনিদায়ক নহ'বৰ বাবে ভিডিঅ'টো। এইয়া তলৰ পৰা আমি ওপৰ পালোহি। আমাৰ সতীৰ্থসকলো তেনেকৈ এজন এজনকৈ আহি আছে। ভাগৰো লাগিছে, কিছুমানৰ ভাগৰ লাগি গৈছে ওপৰত উঠোঁতে। এইখন প্ৰৱেশ দুৱাৰ, আৰু ইয়াত মনোমোহা দৃশ্য। ওপৰৰ পৰা চাবলৈ বৰ ধুনীয়া, অতি পুৰণি। ইয়াত এইবিলাক বহুত আগৰ দিনৰ খুঁটা লাগি আছে, যিবিলাক পকাৰ নিচিনা স্তম্ভ হৈ আছে, কিন্তু এইবিলাক আপোনাৰ খুঁটা হয়, কাঠৰ খুঁটা। এইবিলাক শিলবিলাক বহুত আগৰ শিল, ইয়াতে সযতনে ৰাখি থৈছে। বহুত পুৰণি শিল, প্ৰতিলিপি সকলো ধৰণৰ ইয়াত দেখা পোৱা যায়। ইয়াতে ভক্তসকলে আহি প্ৰথমতে বাওঁ চাইডে চাকি বন্তি জ্বলায়। এইখন মন্দিৰ ভাগৰ প্ৰৱেশ দুৱাৰ। এই চাইডেদিও আহিব পাৰে। দুৱাৰ দুখন আছে, এয়া তলৰ পৰা ওপৰলৈকে। এইফালেদিও আহিব পাৰে ভক্তসকল। তলত গাঁওখন দেখি বৰ মনোমোহা লাগে। বহুত তলত গাঁও আছে। মন্দিৰ ভাগ পাহাৰৰ ওপৰতে আছে, ওখ ঠাইত। মন্দিৰৰ কাষে কাষে প্ৰতিলিপিবিলাক অংকন কৰা আছে। বহুত পুৰণা প্ৰতিলিপি, যিবিলাক শিলেৰে কাটি কাটি নিৰ্মাণ কৰা হৈছে। আমি পৰিদৰ্শন কৰোঁতে এইবিলাকো সকলো চাইছোঁ। বৰ ধুনীয়া লাগে বাহিৰৰ পৰা, বৰ মনোমোহা দৃশ্য। বৰ ধুনীয়া প্ৰতিলিপি। ভিতৰ ভাগত কোনো ধৰণৰ কেমেৰা বা ফটো উঠিব নিদিয়ে বা ভিডিঅ' কৰিবলৈও নিদিয়ে। পৰ্যটকৰ স্থলীটো এইটো, পৰ্যটক